নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ আৰু এইটো আজি এটা সৰু কথা এটা ক'বলৈ আহিছো আৰু এইটো মোৰ শেষ ভিডিঅ' সমী বৰাৰ ওপৰত আৰু আমি সকলোৱে গম পাইছো যে এটা স্কেমাৰ সমী বৰা আসলতে সমী বৰা স্কেমাৰ হয় আৰু তেখেতে যে স্কেম কৰি বা মানুহক টকা লুটি কেনে আজি সেই 7 দিন ধৰি তেখেতে লুকাই আছিলে ইমান দিনে কৰিব পৰা নাছিল মই পলাই কতো থকা নাই মই লুকাই আছিল অকনমান আৰু লুকাই থকাৰ পিছত আজি 7 দিনৰ অন্তত তেখেতে এটা ভিডিঅ' বনাই কেনে সেই ভিডিঅ'টো সোশ্যাল মিডিয়াত দিয়াৰ পিছত তেওঁ কৈছে যে পুলিচৰ লগত তেখেতে কৰ্পোৰেট কৰিব বা পুলিচৰ ওচৰত তেখেতে আত্মসমৰ্পণ কৰিব বুলি তেনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰিছিল তেখেতে আজি ফাইনালি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেন্ডাৰ কৰিব ওলাইছো মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত ইমান দিনে কৰি ভিডিঅ'টো সোশ্যাল মিডিয়াত খুবেই ভাইৰেল হৈ গৈছে আৰু প্ৰত্যেকটো নিউজত প্ৰত্যেকটো মিডিয়াত আনকি মোৰ চেনেলতো এইটো ভিডিঅ' মই দি থৈ দিছো আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এবাৰ গৈ কেনে মোৰ চেনেলত ভিজিট কৰিব সেই ভিডিঅ'টো এবাৰ আপোনালোকে চাব এতিয়া কথাটো হ'ল মই আজি এইটো শেষ ভিডিঅ' বুলি কিয় কৈছো কাৰণ চাওক এতিয়া কিছুমান এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে সমী বৰা আসলতে পুলিচে যেতিয়া ধৰি লৈ গ'ল এতিয়া পুলিচে বৰ্তমান বা ডিব্ৰুগড় থানাত এতিয়া বৰ্তমান তেখেতসকল আছে আৰু গতিকে যেহেতু ডিব্ৰুগড় থানাত তেখেতসকল আছে পুলিচৰ কবলত আছে পুলিচে তেখেতলোকে জেৰা কৰিব পুলিচে যি সোধা পোছা কৰিব লগা আছে কৰিব কিন্তু এইখিনিতে তাই কিছুমান মন্তব্য জনাইছে যে নিউজ হওক বা মিডিয়াবোৰে তেওঁক যে বহুত অপপ্ৰচাৰ চলাইছে বা তেনেকুৱা ধৰণৰ কিছুমান কথা কৈছে কিন্তু তাৰ আগত এটা কথা মই ক্লিয়াৰ কৰি দিওঁ যে চাওক আজি যদি মিডিয়া নহলহেঁতেন আজি যদি নিউজ চেনেলবোৰ নহলহেঁতেন আজি হয়তো সমী বৰা পুলিচৰ আগত নাহিলেহেঁতেন তেওঁ এটা ভিডিঅ' বনাই তেওঁ আজি নকলেহেঁতেন মই আত্মসমৰ্পণ কৰিম বা মই পুলিচৰ লগত কৰ্পোৰেট কৰিম বুলি আজি তেখেতে নকলেহেঁতেন আৰু দ্বিতীয় কথা যোৱাকালি সত্য নামৰ এটা ইউটিউব চেনেলত এখন ফটো ভাইৰেল হৈছিলে যিখন ফটোত সমী বৰা আৰু তাৰ্কিকক জেলৰ ভিতৰত থকা দেখা গৈছিলে মই ফটোখন এবাৰ দেখুৱাই দিছোঁ আপোনালোকে ফটোখন চাই লওক য'ত তেখেতসকলে এটা ফটো এটা ভাইৰেল কৰিছিলে যোনটো ফটোত দেখা গৈছিলে যে সমী বৰা আৰু তাৰ্কিক বৰ্তমান ডিব্ৰুগড় জেলৰ ভিতৰত আৰু সেই কথাৰ পিছতে তাত যোনটো লগ আছিলে লগটোত আচলতে তলা দেখা পোৱা নাছিলে আৰু তলা দেখা নোপোৱাৰ পিছত তাত এনেকুৱা ধৰণৰ কিছুমান ৰাইজৰ কিছুমান মন্তব্য আমি কমেণ্টৰ আমেজ সকলোৱে লওঁ কিন্তু কিছুমান কমেণ্টত হয়তো কাজিয়া হৈ যায় বা কিছুমান কমেণ্টৰ যোগেদি আচলতে কিছুমান কণ্ট্ৰভাৰ্চি হৈ যায় বা কমেণ্টৰ ওপৰত কিছুমান আচলতে বিভিন্ন ধৰণৰ মন্তব্য আহি যায় কিন্তু যোৱাকালি যোনটো ফটোত যোনটো কমেণ্ট আহিছিলে বিশেষকৈ গুৰুত্বপূৰ্ণ বা বিশেষকৈ চাবলগীয়া যোনটো কমেণ্ট আছিলে সেই কমেণ্টটো হ'ল যে সমী আৰু তাৰ্কিক যোনখন থানাত আছে যোনটো লকআপত আছে সেই লকআপত তালা নাই নেকি এয়া কি কেৱল ফটোশ্বুট কৰি আছে নেকি তেনেকুৱা ধৰণৰ কিছুমান কমেণ্ট আহিছিলে কিন্তু আচল কথাটো ক'বলৈ বিচাৰিছোঁ যে সঁচা কথাটো হ'ল যে সেইখন থানাৰ আচলতে লকআপটোৰ যোনটো তালা হয় যোনটো লক হয় সেই লকটো আচলতে দেৱালখনৰ অকণমান ছাইডৰ পিনে আছিলে মই এবাৰ সেই ফটোখন দেখুৱাব বিচাৰিছোঁ চাওক ফটোখন মই দেখুৱাই দিছোঁ এই ফটোখন চাই লওক যে যোনটো সমী আৰু তাৰ্কিক যোনখন থানাত আছিলে যোনটো লকআপৰ ভিতৰত আছিলে সেই লকআপৰ আচলতে তালাটো ভিতৰ ফালে আছে অকণমান ছাইডৰ ফালে আছে আপোনালোকে হয়তো ফটোখনত সেইটো দেখা নাপাব সেইকাৰণে কিছুমান কমেণ্ট কৰাৰ আগত আপোনালোকে চাই ল'ব যে সঁচা কোনটো বা মিছা কোনটো সেইটো আচলতে সঁচাকৈ চাই ল'ব আৰু এতিয়া কথাটো ক'ব বিচাৰিছোঁ যে সমী বৰা আৰু তাৰ্কিক যিহেতু পুলিচৰ কবলত আছে বাকী কাম পুলিচে কৰিব আমি তাত কৰিব লগা একো নাই আৰু আমাৰ চেনেলৰ যোগেদি সমী বৰাৰ যি আচলতে কেইদিন ভিডিঅ' আছিলে বা সমী বৰাৰ যি মন্তব্য সমী বৰাৰ যি আচলতে এই কেছটো হৈ গ'ল তাৰে ওপৰত আমি সকলোৱে মাতিছোঁ আচলতে অসমৰ প্ৰত্যেকজন নিউজ মিডিয়া হওক বা পৰ্টেল চেনেলবিলাক হওক বা কিছুমান সামাজিক মাধ্যমৰ হকে কাম কৰা যিবিলাক চেনেল হয় প্ৰত্যেকজন চেনেলত প্ৰত্যেকটো নিউজত প্ৰত্যেকটো পৰ্টেলত আচলতে ভিডিঅ' বজাৰ কাৰণে আজি সমী বৰা ধৰা পৰিল আৰু বিশালৰ লগত যিবিলাক হৈ গ'ল তো সেইবিলাকো আচলতে মাজলৈ আহিছে পোহৰলৈ আহিছে আৰু এতিয়া পুলিচৰ জেৰাত আৰু গতিকে আচল সিদ্ধান্ত পুলিচেই ল'ব থ্যাংক ইউ